মানে সৰু সৰু মানে পোক পতংগ সেই পোক পতংগবোৰ এনেকুৱা সাপবোৰে মানে খাই দিয়ে। এতিয়া গছ এজোপাৰ মানে যিমান ভেলু আছে বা যিমান মানে প্ৰয়োজন আছে এই সাপডালৰ আছে। গতিকে গছ এজোপা মানে কাটিলে আমাৰ যিমান মানে দুখ লাগে, আমি অন্তৰত যে দুখ পাওঁ, এই সাপডাল এডাল মাৰিলেও আমি সিমানেই দুখ পাওঁ। আকৌ তাৰ পাছতে আকৌ মানুহৰ কথা আছে, কাৰণ মানুহ এজন যদি সাপে যদি কামুৰি মাৰি দিয়ে মানে তেতিয়াও বেয়া লাগিব, কাৰণ আমি দুটা চাইডে মানে ৰক্ষা কৰিব লাগিব। কেনেকুৱা মানে কালাৰটো দেখিছিলা নি? হয়নে? এইখন ঘৰতে আচলতে যিগৰাকী আইতা আছে তেখেতে সেই সাপডাল প্ৰত্যক্ষ কৰিলে আৰু এতিয়া এখেত আছিকালিক সেই সাপটো ৰেস্কিউ কৰিবলৈ মাতি আনিছে। এতিয়া বলক আমি ভিতৰলৈ সোমাই যাওঁ। হয় নেকি? এতিয়া আহি আহি মোৰ ওচৰত পাই যাব হৈছে। বাপৰে, বাহ, ভেনাম এৰি দিছে। সেই ধৰিবলৈ দিগদাৰ হৈছে সেইটো কাৰণে। সি পুৰা বাইট কৰিবলৈ বিচাৰি আছে। হা? মোনাটো এজনো লৈ আহিব। অঁ, দিনত একো প্ৰব্লেম নাই। ওপৰলৈ দাঙি দিয়ক, মই ভালকৈ কেমেৰাত দেখাই দিওঁ। হয় হয়, এডাল অলপ ব্ৰাউন টাইপ। বাহ, অঁ, নেজডাল কিবা কামুৰি থোৱা আছে। আচ্ছা, সেইকাৰণে মানুহ যে আঁঠুৱা তৰি শুব লাগে দেই। কিমান জোৰ দিছে এইডালৰ কাৰণে মানুহ কি হয় মানে ৰাতি যে শুৱে, মানুহ যে আঁঠুৱা নতৰাকে আহি কামুৰি থৈ যায়। যে খুব মিহি হয়, আৰু ইমান পুৰা ষ্ট্ৰেট হ'ব পাৰিছে। বেলেগ সাপবিলাকতো ইমান ষ্ট্ৰেট হৈ আহিব নোৱাৰে ষ্টিকডাল লগালে। গালৈ আহিছে। মোনাটো বেছি খেল নকৰোঁ। অঁ, সেইটো খেল কৰিব নালাগে। এই গালৈ আহিছে দেই, লাগিলে এৰিয়ে দিব। মইতো মেলাটো এতিয়া এইটো আপোনালোক দেখুৱাইছোঁ। আজিকালিয়ে সেই সাপটো ৰেস্কিউ কৰিলে, কৰি পেলাই এতিয়া মোনাত ভৰাবলৈ লৈছে। মোনাটো কিন্তু ধৰিবলৈ লাগিছিলে কোনোবা এজন। নিজে সোমাই যাব নিজৰ জেগা। সোমাই গৈছে। আকৌ আহিলে। হা, বহুত খাতৰা আছে দেই। দিনটো থাকিলে নহয়, হা, তাতে সোমাই থাকিলে। সি অকল বাইট কৰা ধান্দাতে আছে কিন্তু পুৰা। হা, এই পুৰা চান্সত আছে। আৰু তাত পুৰা বিষ পেলাই থৈ আহিছে। এই ছিগডাল লৈ ল'ব লাগিছিলে নেকি? কি হাতলৈ আহিছে বাৰু? অৱশেষত উদ্ধাৰ কৰা হ'ল সাপডাল। আচলতে কি হয়, এইডাল সাপ মানে ৰাতি ওলায়। মানে ৰাতি যেতিয়া আমি চব মানে শুই যাওঁ, আমি টোপনি যাওঁ, তাৰপিছত মানে জেঠী বা পঁইতাচোৰা এনেকুৱাবোৰ মানে খাবলৈ কাৰণে ৰাতি ওলায়। আৰু দিনত আমাৰ ইয়াত এতিয়া খুব পোৱা গৈছে। এডাল একেবাৰে মানে ক'লা থাকে, মানে সেইডাল হৈছে মানে ব্লেক ৰেড, আৰু এইডাল হৈছে মানে লেজাৰ ব্লেক ৰেড, অলপ মানে ৰঙচুৱা টাইপৰ। আমি আগতে অবিষাক্ত বুলি ভাবিছিলোঁ, কিন্তু মানে ফেটি সাপৰ মানে সমানেই বিষ আছে, মানে নিউৰটক্সিক। আৰু এইডালে মানে কামুৰিলে মানে মহে যে কামুৰি গৈছে তেনেকুৱা লাগে। পিছতহে মানে লক্ষণবোৰ আহে, যেনেকুৱা মানে বমি হ'ব পাৰে বা অলপ মানে পেটৰ বিষ হ'ব, ঠিক তেনেকুৱা হয় মানে। তাৰপিছত আৰু মানে খুব বেছিকৈ হৈ যায়। আমি ডক্টৰৰ ওচৰলৈ যাওঁ, মানে ডক্টৰে ক'ব যে গেছ হৈছে বা কিবা হৈছে, মানে চিকিৎসা দিয়ে। চ' গতিকে অলপ মানে সাৱধান মানে হোৱাটো ভাল, যাতে ল'ৰা ছোৱালী মানে এনেকুৱা হোৱাৰ সময়ত যাতে আঁঠুৱা তৰি দিয়ে,
লাগিলে বিচনাতে হওক আঁঠুৱা মানে ধৰিবই লাগিব ই খুব মানে বেৰতো বগায় বেৰত বগাব আৰু আপোনাৰ কি হয় মানে কেতিয়াবা মানে মানে বিচনাত মানে আগতে আহি মানে সোমাই থাকে মানুহৰ উমটো ভাল পায় যে মানে সেইকাৰণে আগতে আহি মানে বিচনাত মানে বিচনাত যে ৰাতি শুই থাকোঁতে মানুহ যে মৰে হয় 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 মই কিন্তু এইবিধ সাপকে মই কওঁ দেই এইবিধৰ কাৰণে মানে হৈছে নেকি এনেকুৱা লাগে কাৰণ কিছুমান মানুহ আজি সুস্থ মানুহ এজন মানে শুই আছে মানে বিশেষকে মানে বাগান এৰিয়া বিলাকত মানে কি হয় কিছুমান মানুহ এনেকা শুনিব পোৱা যায় যে মানে শুইছিলে খাই বৈ কিনো খালে মানে ৰাতিপুৱা বোলে মৃত্যু হৈ আছে বোলে মাত বোল নাই কিন্তু এইবিধ সাপৰ ওপৰত মানে সন্দেহ আছে মোৰ খুব বেছিতো এতিয়া ইয়াতে কি সাপ এইটো আপোনাৰ মানে ক'লা শংখচূড় বুলি কয় এইডাল নি হাবিত মানে য'ত মানুহ নাযায় মানুহ তেনেকুৱা জেগাত সেইটো মেলি দিব গৈ পেলাই মানে মেলিব লাগিব তেতিয়া বান্ধি দিওঁ ভালকে এইটো গাঁঠি মাৰি দিম কাৰণ সাপে আমাৰ পৰিৱেশটো মানে ভাৰসাম্য ৰক্ষা কৰে ন সাপৰ দৰকাৰ হয় হয় মানে সৰু সৰু মানে পোক পতংগ সেই পোক পতংগবোৰ এনেকুৱা সাপবোৰে মানে খাই দিয়ে এতিয়া গছ এজোপাৰ মানে যিমান ভেলু আছে বা যিমান মানে প্ৰয়োজন আছে এই সাপডালৰ আছে গতিকে গছ এজোপা মানে কাটিলে আমাৰ যিমান মানে দুখ লাগে আমি অন্তৰত যে দুখ পাওঁ এই সাপডাল এডাল মাৰিলেও আমি সিমানেই দুখ পাওঁ আকৌ তাৰ পাছতে আকৌ মানুহৰ কথা আছে কাৰণ মানুহ এজন যদি সাপে যদি কামুৰি মাৰি দিয়ে মানে কেতিয়াও বেয়া লাগিব কাৰণ আমি দুটা চাইডে মানে ৰক্ষা কৰিব লাগিব হয় নাই বাৰু তো গতিকে আগলৈ যদি এনেকুৱা সাপ দেখে আমাক খবৰ কৰিব কামুৰিছে বুলি যে বিষটো যে মোক এনেকৈ ঢালি দিছে এইটো নহয় বিষ তেওঁ নিদিব পাৰে বা অকণমান দিব পাৰে আৰু মই যদি জানো যে মোৰ একো নহয় মই লগে লগে খালি মেডিকেল যাব লাগিব জৰা ফুকা এইবোৰ নহয় মানে মেডিকেলত চব আছে বেজি মেডিকেলত আজিকালি ধৰি লওক মেডিকেলত বেজি দি মানে বিষটো টানি ওলাব মানে বিষটো কাম নাইকিয়া কৰি দিব কাম নাইকিয়া মানে কৰি দিব এতিয়া ইমান আজিকালি ওলাইছে আৰু আজিকালি প্ৰায় হাতে খুটা মানুহ মানে মৰা খুব মানে কম শুনে আগতেতো সাপে খুটিলে মৰি যায় ভূৰত উটাই দিয়ে মানে এনেকুৱা হৈছিল এইবোৰ ভুল ধাৰণাৰ কাৰণে হৈছিল আৰু আমি ৰাইজক সদায় এইটোৱে কওঁ যে ভুল ধাৰণাবোৰ আমি বাদ দিওঁ আহক মানে কনচিয়াছ মানুহ ঠিক আছে আমিও কেতিয়াবা ফোন কৰিলে আহিব দেই আজি মোক মাতিলে তাৰ কাৰণে তেওঁক ধন্যবাদ মই দিছোঁ আৰু আগলৈ যাতে এনেকুৱা হ'লে আমালৈ ফোন কৰে সাপটো মাৰি পেলাব নালাগে সাপডাল মানে মাৰিব নালাগে দেই আনিলোঁ এতিয়া এখন হাবিত সেই সাপটো আজিকালি মেলিবৰ কাৰণে আহিছে এতিয়া সেইটো আপোনালোকক সকলোকে দেখাইছোঁ এতিয়া যাব দিছোঁ বৰ কষ্ট পাইছে ভয় খাই আছে ভাবিছে সি ভয় খাই আছে বহুতবাৰ বাইট কৰিবলৈ লৈছিলে কোলা মোনা মানে ক'ত সোমালো এনেকৈ ভাবি আছে ইতিহাসটোৱে মানে দেখা পাইহে মানে মাতিছে এফাল নাহিলেই হ'ল খালি গুচি গ'লগৈ ক'ত গ'লগৈ হা কোনো দিগদাৰ নাই ইয়াত আৰামত তেওঁ মানে জীয়াই থাকিব ইয়াত পাৰিব মানে নিজৰ লাইফটো মানে চাৰ্ভাইভ মানে কৰিবলৈ ইয়াতকৈ ভাল জেগা নাই আৰু চাৰ্ভাইভ কৰিবৰ কাৰণে ইয়াতকৈ ভাল জেগা নাই এখন ডাঙৰ হাবি মানুহ ঘৰ থকা আমি জেগাত আমি নেৰোঁ বাৰু মানে সাপডালো মানে মানে ভালকৈ থাকক আকৌ যাতে মানুহৰো কোনো অপকাৰ নহয় আমাৰ কনচেপ্ট সেইটোৱে আৰু ঠিক আছে আমি গৈ থাকোঁ ঠিক আছে এতিয়া যিডাল সাপ আজিকালিয়ে যিডাল কি ব্ৰেণ্ড কি ক্ৰেট আছিলে এইটো ব্লেক ৰেট আছিলে এই যিডাল ব্লেক ৰেট অতি ভেনামাছ হয় সেইডাল আমি এতিয়া আজিকালিৰ লগত গৈ পেলাই সেই হাবিখনত মেলি থৈ আহিলোঁ যদি যোৰহাট জিলাৰ ভিতৰত কাৰোবাৰ ঘৰত তেনেকৈ সাপ সোমাই যায় তেতিয়া আপোনালোকে আজিকালিক যোগাযোগ কৰিব পাৰে তেখেতৰ নাম্বাৰটো তেখেতে নিজেই কৈ দিব আপোনাৰ নাম্বাৰটো কৈ দিয়ক হয় মোৰ নাম্বাৰটো হৈছে 9864527943 কিন্তু মোৰ এটা কণ্ডিশ্যন আছে মানে মই মানে ডিউটি সময়ত অলপ অসুবিধা হয় তেখেতে 3 মান বজালৈকে ডিউটিত থাকে নেকি মই মানে ৰাতিপুৱা আপোনাৰ 11টাৰ পৰা আবেলি 3টালৈকে মই ডিউটিত থাকোঁ তাৰপিছত আৰু মই যাব পাৰিম কোনো কথা নাই যোৰহাট জিলাৰ ভিতৰত যিকোনো জেগালৈকে যাব পাৰিব হয়নে গতিকে বন্ধুসকল আপোনালোকক সাপৰ যি ৰেস্কিউ বা সাপ কেনেকৈ ৰেস্কিউ কৰে সেইটো অলপ দেখুওৱাৰ চেষ্টা কৰিলোঁ লগতে সাপবিলাকৰ বিষয়ে মানুহৰ মাজত যিবিলাক কিছুমান অন্ধবিশ্বাস বা ভুল ধাৰণা মানুহৰ আছে সেই ধাৰণাবিলাক আচলতে আমি এৰি পেলাবৰ হ'ল তেওঁ এতিয়া আজিকালিয়ে কোৱাৰ দৰে যে সাপটোকো বচাব লাগিব আৰু যিঘৰ মানুহত সোমাই সেই তেখেতসকলকে গৃহস্থসকলকো বচাব লাগিব গতিকে আজিকালিৰ নিচিনা মানুহখিনিয়ে সম্পূৰ্ণ নিজা প্ৰচেষ্টাতে বা সম্পূৰ্ণ নিজাকৈ এনেকৈ সাপ ৰেস্কিউ কৰি পেলাই এক সুচল ঠাইত এৰি দিয়ে আজিৰ ভিডিঅ'টো ইমানেই পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম জয় আই অসম